বিনামূলীয়া ই-ৰিক্সা আৰু মপেড আপোনালোক সকলোৱে গম পাইছে। ইয়াক লৈ এটা নতুন গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে এতিয়া। আপোনালোকে মনত ৰাখিব, এছাম লিংগুইষ্টিক মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ড বুলি কওঁতে অসম ভাষিক সংখ্যালঘু বহুখিনি মুছলমান সম্প্ৰদায়ৰ লোকে মোক এতিয়া সুধি আছে যে আমাৰ যি মপেড আৰু ই-ৰিক্সা সেইখিনি আমি পাম নে নাই। আপোনালোকে ইয়াতে মন কৰিব, ইয়াতে লিখা আছে ধুনীয়াকৈ যে অসম ভাষিক সংখ্যালঘু, অৰ্থাৎ আমি এছাম লিংগুইষ্টিক মাইনৰিটিজ ডেভেলপমেণ্ট বুলি ক'লে আমি ইয়াত বুজি পাম যে অসমত যিসকলৰ মাতৃভাষা অসমীয়া নহয় আৰু যিসকলৰ ভাষাৰ জনসংখ্যা অৰ্থাৎ তুলনামূলকভাৱে কম, সেইবোৰক আমি ভাষিক সংখ্যালঘু বুলি গণ্য কৰোঁ। তেওঁলোকেহে এই আঁচনিটোৰ বাবে আবেদন কৰিব পাৰিব। আৰু এই আঁচনিটো কেনেকৈ আবেদন কৰিব লাগিব বা এই ফৰ্মখন ক'ত জমা দিব লাগিব, এই ফৰ্মখন আপোনালোকে ক'ত পাব, এই সকলোবিলাক মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম এতিয়া। চাব আপোনালোকে, এপ্লিকেশ্যন ফৰ্ম ফৰ ই-ৰিক্সা মপেড ফিল আপ ফৰ্ম শুড বি আপলোডেড অনলাইন। আপোনালোকৰ ইয়াত ৱেবছাইটটো দিয়া আছে, আপোনালোকে এবাৰ ভালদৰে চাব। তাৰপিছত মেনশ্যনিং দ্য নাম্বাৰ অফ দ্য এপ্লিকেশ্যন ফৰ্ম, ইয়াত আপোনালোকৰ এই যিটো এপ্লিকেশ্যন ফৰ্মৰ নাম্বাৰ দেখিছে এইটো আপোনালোকৰ লাগিব। আৰু কোড নং ফৰ অনলাইন এপ্লিকেশ্যন, আৰু কোড নম্বৰ লাগিব অনলাইনত এপ্লিকেশ্যন কৰাৰ, সেইটো মনত ৰাখিব। আৰু এতিয়া মেইন কথাটো হৈছে আপোনালোকে এই ফৰ্মখন ক'ত পাব। এই ফৰ্মখন আপোনালোকে ল'বলৈ হ'লে ইয়াত এটা আপোনালোকৰ ধুনীয়াকৈ এড্ৰেছ দিয়া আছে। এইটো দেখিছে বৰঠাকুৰ মিল ৰোড, বাইলেন নং 7, হাউচ নং 75, উলুবাৰী, গুৱাহাটী 7। আমাৰ ইয়াত যিহেতু আপোনালোকে সত্যৰ সন্ধানত থাকে, সকলোৱে সত্যতা আপোনালোকে পাব, গতিকে আপোনালোকক যোনে তোনে এই ফৰ্মখন দিব নোৱাৰিব। এই ফৰ্মখন আপোনালোকে ইয়াতে পাব, বা আপোনালোকে আপোনালোকৰ জিলাৰ যিটো ভাষিক সংখ্যালঘুৰ আপোনালোকৰ কাৰ্যালয় থাকিব তাতে হয়তো পাব পাৰে, কিন্তু ইয়াতে আপোনালোকে কিন্তু ফৰ্মখন পাবই। আৰু এতিয়া এই ফৰ্মখন ফিল আপ কৰোঁতে আপোনালোকে ইয়াত আগবাগ কৰিব নোৱাৰে, মানে ভুল ভ্ৰান্তি কৰিব নোৱাৰে। কেনেকৈ কৰিব লাগিব শুদ্ধভাৱে সেয়া মই আপোনালোকক এতিয়া দেখুৱাই যাম। আপোনালোকে গুৰুত্ব সহকাৰে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া মেইনলি আপোনালোকে টিক দিব লাগিব কিছুমানত। আপুনি যদি ই-ৰিক্সাৰ বাবে আবেদন কৰে 1 নম্বৰত দিব, যদি মপেড আপোনালোকক লাগে 2 নম্বৰত টিক দিব। তাৰপিছত আপোনাৰ নামটো ব্লক লেটাৰ বুলি কওঁতে ডাঙৰ হাতৰ আখৰত, ধৰক আপোনাৰ নাম ৰাম, আৰ এটো ডাঙৰ হাতত দিব লাগিব, এমটো ডাঙৰ হাতত দিব লাগিব, ৰাম দাস, ডিটো ডাঙৰ হাতত, এটো ডাঙৰ হাতত, এছটো ডাঙৰ হাতত, বুজিছে। তাৰপিছত আপোনালোকৰ এড্ৰেছটো ইয়াত কেপিটেল লেটাৰত দি দিলেও হ'ব। আপোনাৰ গাঁও, তাৰপিছত পিনক'ড, আপোনাৰ পুলিচ ষ্টেচন, এই সকলোবিলাক ইয়াত দি দিব। ইয়াত আছে POPS, ইয়াত আছে অৰ্থাৎ পুলিচ ষ্টেচন, আপোনালোকৰ PS, PO হৈছে পোষ্ট অফিচ, তাৰপিছত DEV বুলি কওঁতে ইয়াত ব্লক, টাউন কমিটি, মিউনিচিপালিটি বৰ্ড ক'ৰ হয় আপোনালোকে ধৰক আপোনালোকৰ ব্লকত পৰে, ইয়াত টিক দিব, টিক দি ব্লকত টিক দি ইয়াত ব্লকৰ নামটো লিখি দিব। তাৰপিছত ডিষ্ট্ৰিক্টটো লিখিব অৰ্থাৎ জিলা, তাৰপিছত পিনক'ডটো আপুনি লিখি দিব। নেক্সট আপোনালোকৰ ইয়াত তলফালে আমি যদি চাওঁ এনেকৈ স্ক্ৰল ডাউন কৰি ফৰ্মখন, ইয়াত আপোনালোকৰ মোবাইল নম্বৰ 4 নম্বৰত ইয়াত লিখিব, তাৰপিছত আধাৰ কাৰ্ড নম্বৰ লিখিব, তাৰপিছত ফাদাৰ্ছ নেম বা হাজবেণ্ড নেম ইয়াত লিখিব, তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি কিমানলৈ পঢ়িছে লিখিব, তাৰপিছত আদাৰ কোৱালিফিকেশ্যন ইফ এনি, যদি আপুনি পঢ়াত বাহিৰেও কিবা কৰিছে চাৰ্টিফিকেট আছে তেন্তে ইয়াত লিখিব। তাৰপিছত আপোনালোকৰ 9 নম্বৰত কৈছে এজ অন 1 জানুৱাৰী 2025। ইয়াত আপোনালোকে এটা কথা মনত ৰাখিব, ইয়াত ব্ৰেকেটত ধুনীয়াকৈ লিখি থৈছে আপোনালোকৰ মিনিমাম বয়স 25 বছৰ হ'ব লাগিব এই 1 জানুৱাৰীলৈকে। প্ৰায় 50-60 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব, কিন্তু 25 বছৰৰ তলৰখিনিয়ে নোৱাৰিব। তাৰপিছত 10 নম্বৰত চাব ডকুমেণ্টছ টু বি আপলোডেড অনলাইন ট্ৰিক এনি 2। ইয়াত আপোনালোকৰ যিকোনো 2টা ডকুমেণ্টছ দিব লাগিব, আধাৰ কাৰ্ড, ভোটাৰ ID, পাছপোৰ্ট, বাৰ্থ চাৰ্টিফিকেট বা HSLC এডমিট। ইয়াৰে যিকোনো 2টা দিব লাগিব, যি 2টা দিয়ে সেই 2টাত আপোনালোকে 1 2 3 4 5 দিয়া আছে টিক দি দিব। তাৰপিছত 11 নম্বৰত আপুনি বিয়া কৰাইছে নে নাই, ইয়াত যদি বিয়া কৰাইছে মেৰিডত টিক দিব, যদি বিয়া কৰোৱা নাই আনমেৰিডত টিক দিব। তাৰপিছত 12 নম্বৰত চাব ফেমিলি এনুৱেল ইনকাম। এইটো হৈছে এটা বহুত ডাঙৰ মানে আপোনালোকৰ প্ৰশ্ন আছিল বহুতৰে যে আমি ইয়াত ফেমিলি ইনকাম কি বহুৱাম, ফেমিলি ইনকাম কেনেকৈ বহুৱাম, এই কথা মোক বহুতে সুধি আছিল। এতিয়া ফেমিলি ইনকামৰ কথা কওঁতে আপোনালোকে কি কৰিব লাগিব চাব, ইয়াত ব্ৰেকেটত লিখিছে আপোনালোকৰ
অনলাইনত আবেদন দাখিল কৰোঁতে আয়ৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন আপোনালোকৰ নহ'ব কিন্তু বাছনি হোৱাৰ পিছত লাভদায়ক বাট হস্ত কৰাৰ আগতে আপোনালোকে আয়ৰ প্ৰমাণপত্ৰ কিন্তু জমা দিব লাগিব যদি আপোনালোকে পায় অফলাইনত গৈ যেতিয়া নেকি আপোনাৰ নাম আহিব তেতিয়া আপুনি আয়ৰ প্ৰমাণপত্ৰখন উলাই দিব লাগিব অনলাইন কৰোঁতে নেলাগে তাৰ পিছত 13 নম্বৰত ষ্টেট ইফ এনি প্ৰিভিয়াছ বেনিফিট আইটেম যদি আপুনি আগতে এই কেইটা আপোনালোকৰ ইয়াত আছে যদি কিবা মানে ষ্টেটৰ পৰা আপোনালোকে কিবা বেনিফিট পাইছে কিবা যদি স্কিম পাইছে আপোনালোকে তেন্তে আপোনালোকে ইয়েছ নো ইয়াত দিব লাগিব ইয়েছ নো দিব লাগিব তাৰ পিছত ইয়াত ডেসক্ৰিপচন অফ বেনিফিট এভেইলেবল ইয়াত আপোনালোকে নিলিখিলেও কথা নাই একো তাৰ পিছত ইয়াত আপোনাৰ নামটো লিখিব নামটো লিখি আপুনি ইয়াত তলত দেখিব ডেট ইয়াত ডেটটো লিখিব কোন তাৰিখে জমা দিয়ে তাৰ পিছত আপুনি ইয়াত সিগনেচাৰ কৰিব লাগিব সাইন কৰিব লাগিব সাইনটো কৰাব আপোনাৰ নিজৰ যদি সাইন কৰিব নেজানে টিপ সহি হলেও মাৰিব লাগিব তাৰ পিছত আপোনালোকে এই ফৰ্মখন কোড জমা দিব লাগিব এই ফৰ্মখন জমা দিব লাগিব আপোনালোকে অনলাইনত এই যেটো ওয়েবসাইট আছে www.linguisticcommunity.com ইয়াত আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব আৰু যিসকলে ভাবে যে মই অফলাইন কৰিম অফলাইন কৰিলে নহব এখন অনলাইনতে হ'ব গতিকে আপোনালোকে ইয়াত জমা দিব যাব নেলাগে অনলাইনত কৰিব অনলাইনতে আপোনালোকৰ লিষ্ট আহিব আপোনালোকৰ নাম আহিব আপুনি যদি পায় আপোনাৰ যদি এপ্ৰুভ হয় গতিকে ডকুমেন্টছ বিলাক আপোনালোকে ৰেডি কৰক এই যেটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো এই মাহটো চলি থাকিব আৰু যিখিনি সংখ্যালঘু ব্যক্তি আছে আমাৰ সাধাৰণ মুছলমান সম্প্ৰদায়ৰ যিখিনি মানুহ আছে সেইখিনিকো দিয়ে সেইখিনিৰ বাবে এতিয়া আবেদন হোৱা নাই বহুতে এই কথাটো মনত ৰাখিব আৰু লগতে এটা কথা ধ্যান দিব যে আপোনালোকৰ এইটো ভাষিক সংখ্যালঘুৰ কাৰণেহে হয় আৰু কিন্তু তেওঁলোক অসমৰ কিন্তু স্থানীয় বাসিন্দা হ'ব লাগিব তেতিয়াহে পাব এইটো মনত ৰাখিব গতিকে আপোনালোকে যদি এই ভিডিওটো চাই ভাল পালে তেন্তে কমেন্ট সেকশনত কমেন্ট কৰিব ফেসবুকত চাই থকা খিনিয়ে ভিডিওটো বহুত শেয়াৰ কৰি দিব আৰু আমাৰ ইউটিউবত চাই থকা দৰ্শক খিনিয়ে শেয়াৰৰ লগতে চেনেলটো যাতে সাবস্ক্ৰাইব কৰি থৈ যায় এনেকুৱা ভিডিও ৰেগুলাৰ পাই থাকিবলৈ আৰু এই ফৰ্মখন আপোনালোকে আমাৰ যেটো হোৱাটসএপ চেনেল আছে সেই হোৱাটসএপ চেনেলত আপোনালোকে পাব লিংক দিয়া আছে হোৱাটসএপ চেনেলৰ ফলো কৰি লব তাতে এই ফৰ্মখন আপোনালোকে চাই লব পাৰিব ধন্যবাদ